কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত দশম শ্ৰেণীৰ মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীলৈ ছাগেছন বিতৰণ। গোৱালপাৰা জিলাৰ কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আজি দশম শ্ৰেণীৰ মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীলৈ ছাগেছন বিতৰণৰ এক অনুষ্ঠান আয়োজন কৰা হয়। কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনৰ 11 বজাত আয়োজিত এই অনুষ্ঠানত সভাপতিত্ব কৰে কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ সভাপতি আনোৱাৰ হুছেইনে। মেনেজিং ট্ৰাষ্টি শামনুৰ আলমে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আলহাজ আনোৱাৰ হুছেইন, কৃষ্ণাই হাবৰাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম, কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফাজিল হক, সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ আদিকে ধৰি বহু বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। কল্যাণ ন্যাসৰ অন্যতম সদস্য চহিবুল ৰছুলে জনোৱা অনুসৰি এইবেলি অঞ্চলটোৰ 6খন বিদ্যালয়ৰ 200 গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ হেডমাষ্টাৰ ছাগেছন বিতৰণ কৰা হয়। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। আজি এই কাৰ্যসূচীটো হাতত লৈছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমি ৰিজাল্টৰ পিছতে সম্বৰ্ধনা জনাওঁ। ৰিজাল্টৰ আগত আমাৰ সম্বৰ্ধনা জনোৱা বা উৎসাহ জনোৱা কোনো আমাৰ অনুষ্ঠানেই নাই। এইখনে মই দেখিছোঁ মোৰ জীৱনত যে পৰীক্ষা দিয়াৰ প্ৰস্তুতি লোৱাৰ আগে আগে ল'ৰা ছোৱালীসকলক মানসিকভাৱে অলপ প্ৰস্তুত কৰাৰ কাৰণে এখন সভাৰ আয়োজন কৰিছে, ছাজেশ্যন এখন দিছে। তাতকৈও ডাঙৰ কথা যে তেওঁলোকক আমি মানসিকভাৱে পৰীক্ষাটোৰ কাৰণে প্ৰস্তুত কৰাৰ এই যে এখন সভা, এই সভাখনৰ গুৰুত্ব কিন্তু অতি বেছি। আৰু এনেকুৱা সভা মই বেলেগ ঠাইত কিন্তু ক'তো দেখা নাই যে পৰীক্ষাৰ আগে আগে ল'ৰা ছোৱালীসকলক পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰাৰ কাৰণে এখন সজাগতা সভা হয়। এইখন মই ক'ম যে মেট্ৰিক পৰীক্ষা আগন্তুক আছে আৰু সেই পৰীক্ষাৰ কাৰণে ল'ৰা ছোৱালীসকলক আমি উৎসাহ যোগোৱাৰ কাৰণে এইখন এখন সজাগতা সভা বুলিয়ে মই ভাবোঁ। যি নহওক, মোক যিহেতু প্ৰথমে ক'ব দিল, মোৰ পিছত আৰু আমাৰ অধ্যক্ষ মহোদয় আছে আৰু যথেষ্ট বক্তা আছে, তেওঁলোকে ক'ব। মই মাত্ৰ 2-3টা কথা কৈ মোৰ বক্তব্য শেষ কৰিম। তাৰ ভিতৰত মোৰ প্ৰথম কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰী আছা, কেৱল মেট্ৰিক দিয়া নহয়, বাকী সকলোকো কৈছোঁ, তোমালোকৰ ঘৰত সদায় মা দেউতাৰ প্ৰতি কি হ'বা, যি কয় বাধ্য হৈ থাকিবা। আমাৰ ল'ৰা ছোৱালী অলপ ডাঙৰ হ'লে মায়েকক কয়, হে তই একো নাজানা। এই শব্দবিলাক আমি মা দেউতাক কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তুমি একো নাজানা, এইবিলাক শব্দ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কাৰণ তোমাৰ মা দেউতাই তোমাক ডাঙৰ দীঘল কৰাৰ কাৰণে কিমান কষ্ট কৰিছে সেই কথাটো তোমালোকে যেতিয়া মাক দেউতাক হ'বা তেতিয়াহে বুজি পাবা। আচলতে এই যে পৰীক্ষালৈ আৰু এটা বছৰ আছে, এই এটা বছৰৰ ভিতৰত তোমালোকৰ মূল দায়িত্বটো হৈছে এটা তোমালোকৰ টাৰ্গেট এটা ফিক্স কৰা যে আজি কৈছা যে আজি ফাৰ্ষ্ট ডিভিজন পাম। অকল ফাৰ্ষ্ট ডিভিজনেই নে, তাতকৈ ভাল নম্বৰ পাব লাগিব। কিন্তু ভাল নম্বৰ পোৱাটোৱে একমাত্ৰ লক্ষ্য হয়নে? আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া কৈছে যে শিক্ষাৰ লগে লগে আমি কিছুমান দায়িত্ব আমাৰ ল'ৰা ছোৱালীবিলাকৰ থাকিব, সেই দায়িত্ববিলাকক সমানে সমানে পালন কৰি যাব লাগিব। কাৰণ ব্যক্তিত্বৰ বিকাশ নহ'লে অকল পঢ়া শুনাৰেও গোটেইখিনি সমাজত প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰি। নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে প্ৰথমতে চিন্তা কৰিব লাগিব যে মই এটা ভাল নম্বৰ লৈ মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰাৰ লগে লগে মই মোৰ ব্যক্তিত্বক এটা মানে পৰিশীলিত ৰূপত আনিব পাৰিব লাগিব। যদি মই সমাজত থিয় হ'লে সমাজৰ মানুহে মোক এটা উচিত মূল্য নিদিয়ে, তেনেহ'লে মই বুজিব লাগিব বা ছাত্ৰ ছাত্ৰীয়ে বুজিব লাগিব যে মই পঢ়া শুনা কৰি বিশেষ লাভৱান হোৱা নাই। কাৰণ ব্যক্তিত্ব তোমালোকৰ যেতিয়া কোনোবা এটা চাকৰিৰ কাৰণে আগবাঢ়ি যাবা তেতিয়াও তোমালোকক ব্যক্তিত্বৰ পৰীক্ষাটো ল'বই। ইণ্টাৰভিউ
সৰুকৈ হ'লেও এটা ল'বই। পৰীক্ষাত পাছ কৰিবৰ কাৰণেও এনেকুৱা কিছুমান প্ৰশ্নও তোমালোকক উপস্থাপন কৰিব, সেই প্ৰশ্নবিলাক তোমালোকৰ ব্যক্তিত্বৰ সৈতে জড়িত। তোমাৰ যদি ব্যক্তিত্ব উন্নত নহয়, তেনেহ'লে তুমি কিছুমান প্ৰশ্নৰ উত্তৰ ভালকৈ দিব নোৱাৰা। এতিয়া মই দুটামান কথা কৈয়ে মই বক্তব্য সামৰণি মাৰিব খুজিছোঁ। তোমালোকৰ প্ৰথম দায়িত্ব হৈছে তোমালোকক নিজকে খুব সুস্থ আৰু সমাহিত ৰূপত নিজকে প্ৰতিষ্ঠা কৰা। বিশেষকৈ তোমালোকৰ যিটো ইম'চনেল বা আৱেগিক যিটো অৱস্থা, মনৰ অৱস্থা, সেইটো সুস্থ ৰূপত তোমালোকে এটা বছৰ ভালকৈ ৰাখিব পাৰিব লাগিব। এজন মানুহে তোমালোকক পটকৈ যদি এটা গালি পাৰে, তেনেহ'লে তুমি খুব সোনকালে খঙাল হৈ পৰা। ঘৰৰ কোনোবা মা দেউতাও যদি কিবা এটা গালি পাৰে, তোমালোকৰ খং উঠি যায়। এদিনৰ খং তোমালোকৰ 7 দিনৰ পঢ়া শুনাত ব্যাঘাত জন্মাব। গতিকে কথাবিলাক এনেকুৱা, কোনোবাই কিবা ক'লে সেইটো তুমি ল'বা নে নল'বা সেইটো চিন্তা কৰিবা। যে মই তোমাৰ গালি মই নলওঁ, চিম্পল। তোমাৰ গালি তুমি ৰাখা, মোৰ ল'বলগীয়া একো নাই। তাত মোৰ মতে মই চলিম, তোমাৰ গালি তোমাৰ তাত থাকক। ইম'চনেল ডেভেলপমেণ্টটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। খঙাল মানুহ হৈছে, এই যে মানুহে কয় যে লোহাৰ টেম্পাৰ নাই, মানুহৰ খং উঠিলে মানুহৰ টেম্পাৰ নোহোৱা বুলি কয়। টেম্পাৰ তেতিয়া থাকিব যেতিয়া মোৰ মানুহে কিবা ক'লেই মোৰ খং নুঠে, মই সুস্থভাৱে থাকিব পাৰোঁ, সেইটো হ'ল টেম্পাৰ। আৰু সেই টেম্পাৰ যদি ৰক্ষা কৰিব পৰা নাযায়, তেনেহ'লে তুমি অত্যন্ত খঙাল হ'বা। আৰু খঙাল হোৱাৰ মিনিংটো হৈছে তোমাৰ নিজৰ জীৱনৰ বহুত বস্তু হেৰুৱাবা। ঘৰৰ মানুহৰ বা সমাজৰ মানুহৰ পৰা যিটো সম্পৰ্ক, সেই সম্পৰ্কত তোমালোকৰ ব্যাঘাত জন্মিব, ছিন্ন হ'ব। আৰু তুমি নিজেই লুজাৰ হ'বা, পঢ়া শুনাত 7 দিন নহ'ব। গতিকে সেই কথাবিলাক গুৰুত্ব সহকাৰে ল'বা। এতিয়া যদি তুমি এই খং চং এইবিলাক যদি আঁতৰ কৰিব পাৰা, তেনেহ'লে তোমাৰ মেণ্টেল অৱস্থাটো খুবেই ভাল থাকিব। আৰু মেণ্টেল অৱস্থা পঢ়া শুনাৰ কাৰণে, মানসিক অৱস্থাটো পঢ়া শুনাৰ কাৰণে খুবেই দৰকাৰী। তোমাৰ যদি ঘৰৰ অৱস্থা আন কোনোবাৰ অৱস্থাতকৈ বেয়া, তেনেহ'লে তাক লৈ তোমালোকে দুখ কৰি থাকিলে নহ'ব। নিজৰ ছেটিছফেকশ্যন নিজে ল'ব লাগিব। কম যিখিনি আছে সেইখিনিতে সন্তুষ্টি লাভ কৰিব লাগিব। যদি তাতকৈ বেছি আশা কৰা, তেনেহ'লে তোমাৰ মনত দুখ আহিব। আৰু দুখ আহিলে তোমালোকে পঢ়া শুনাত বৰ মনোযোগ দিব নোৱাৰিবা। সেই কথাবিলাক অকণমান মনত ৰখাৰ প্ৰয়োজন। ফিজিকেল কথাটো ইম্পৰ্টেণ্ট। তোমালোকে খোৱা, টোপনি মৰা, এই কথাবিলাকত যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তোমালোকৰ স্বাস্থ্য যদি ভালে থাকে, তেনেহ'লে মনটো ভালে থাকিব। আৰু মন ভালে থাকিলে পঢ়া শুনা ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তোমালোকে কিমান সময়ত উঠিলা, কিমান সময়ত শুলা। এতিয়া যদি ৰাতিপুৱা 8টাৰ মানুহ যদি 6টাৰ মানুহ যদি 8টা বজাত উঠা, তেনেহ'লে তোমাক কোনেও ভাল নাপায়। আৰু যদি তুমি মনে মনে শুব লাগে 11টা বজাত, তুমি যদি মনে মনে কিবা কিবি কৰি 11টা বজোৱা, তেনেহ'লে তোমাৰ দ্বিতীয় দিনৰ কাৰণে তোমাৰ অৱস্থাটো ভাল নাথাকিব। কাৰণ তাত ব্ৰেইনৰ এটা সুস্থতা লাগিব, নহয়? এই কথাবিলাক খুব ইম্পৰ্টেণ্ট। সামাজিক ক্ষেত্ৰতো কিছুমান কথা তুমি গুৰুত্ব সহকাৰে ল'ব লাগিব। সেইটো হৈছে কি, তোমাৰ যিটো সমস্যা, এই সমস্যাটো তুমি অকলে গুজৰি গুমৰি থাকিলে নহ'ব, ভিতৰে ভিতৰে ৰাখি থ'লে নহ'ব। সেই কথাবিলাক তুমি যাক ক'বলৈ সুবিধা হয় তাক ক'ব লাগিব, অসুবিধাবিলাক। তাৰমানে সেইটো হৈছে এটা স্কিল, এই কৌশল এটা, জীৱনৰ কৌশল, মানে লাইফ স্কিল এটা। যদি তুমি মনে মনে থাকা, তুমি যদি কাকো নোকোৱা, তেনেহ'লে তোমাৰ দুখটো বাঢ়ি যাব। গতিকে কৈ শেষ কৰিব পাৰিব লাগিব। এতিয়া চেল্ফ এৱাৰনেছ বুলি যিটো বস্তু আছে, নিজক জনা। তুমি যদি তোমাৰ যিটো ভিতৰৰ ইনাৰ কেপাচিটি, সমল, এই সমলটোক যদি তুমি নিজে অনুভৱ কৰিব নোৱাৰা, তেনেহ'লে তোমাৰ কিছুমান অসুবিধা হ'ব। মানুহৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত তোমালোকৰ কিছু শিকিবলগীয়া থাকে। এতিয়া ভাষাৰ ক্ষেত্ৰত শিকিবলগীয়া থাকে, সমাজৰ মানুহৰ বিভিন্ন সম্বন্ধনবিলাক জানিব লাগিব, তেওঁলোকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাবিলাক জানিব লাগে। কৰ পৰা একেবাৰে ওঙলৈকে শেষ কৰি দিছে, কিন্তু তাৰ মাজত সাৰমৰ্ম হিচাপে গোটেইখিনি কথা যদি আমি বাছি ল'ব পাৰোঁ, তেতিয়াহ'লে আৰু তাত ক'বলগীয়া একোৱেই নাই।
তো যেহেতু ক'ব আহিছোঁ মাত্ৰ এটামান কথা মই কম, সেই কথাখিনি আপোনালোকে মনত ৰাখিব। যেহেতু আমি আজি ছাজেশ্যন দিব ওলাইছোঁ, এই যিটো অনুষ্ঠানৰ সৌজন্যত আমি ছাজেশ্যন বিতৰণ কৰিব ওলাইছোঁ, এইখন আপোনালোকৰ চিৰপৰিচিত। আজি 4 বছৰৰ পৰাই যিহেতু এই অনুষ্ঠানৰ পৰা এনেকৈ ছাজেশ্যন দিয়া হৈছে। এইখন আমাৰ কৃষ্ণাই মাজমজিয়াত অনুষ্ঠিত এখন সম্পূৰ্ণ বেচৰকাৰী অনুষ্ঠান। ইয়াৰ জৰিয়তে আমি এই অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্য লৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল আৰু যিসকল মেধাৱী কিন্তু কিতাপ কিনাৰ যিসকলৰ সেই ক্ষমতাখিনি নাই, সেইসকলক উৎসাহিত কৰাৰ কাৰণে আগন্তুক পৰীক্ষাৰ বাবে আগতীয়াকৈ প্ৰস্তুত লোৱাৰ কাৰণে আমি এই ব্যৱস্থাটো প্ৰত্যেক বছৰে যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত প্ৰতি বছৰে বৃহত্তৰ কৃষ্ণাই অঞ্চলত বিদ্যায়তনিক আন্দোলনক সাৰ পানী যোগান ধৰাৰ কাৰণে যি মহৎ প্ৰচেষ্টা তেখেতসকলে প্ৰতি বছৰে লৈ আহিছে, তাৰ বাবে তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম তেখেতসকলৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। ইতিমধ্যে সময়ৰ প্ৰতি লক্ষ্য ৰাখোঁ যদি প্ৰায় 1 বাজু হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল কথা শুনাৰ ইচ্ছা আছে নে নাই? গুড। তথাপি ইতিমধ্যে ক'বলগীয়া যিখিনি কথা আছিল, উপৰোক্ত বক্তাসকলে গোটেই কথাখিনি কৈছে। আৰু যিহেতু ময়ো ইয়াত উপস্থিত আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক নিচেই ওচৰৰ পৰা পাইছোঁ, গতিকে ছাত্ৰ ছাত্ৰীসকলক কিছু কথা মোৰ ফালৰ পৰা ঠিক বক্তব্য বুলি ধৰিব নালাগে, এক আলোচনা বুলি ধৰিলেই হ'ল। বহু কথা ইতিমধ্যে আমাৰ পূৰ্বোক্ত বক্তাসকলে সুন্দৰভাৱে গোটেই কথাখিনি কৈছে। আমি কি কৰিব লাগিব, কি কৰিব নালাগিব, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, এই গোটেই কথাখিনি কৈছে। গতিকে সেই কথাখিনিকে মই আকৌ কোৱাৰ নিচিনাই হ'ব, চৰ্বিত সৰ্বণ হোৱাৰ নিচিনাই হ'ব। কথা লক্ষ্য আৰু উদ্দেশ্য যিহেতু এটাই, গতিকে মোৰ কথাখিনিও ক'ৰবাত সেই কথাখিনিৰ মাজতেই থাকিব। যে মোৰ প্ৰথম প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি প্ৰথম প্ৰশ্নটো হ'ল যে যদি আমাক কোনোবাই আজি সোধে তুমি কোন, তেতিয়াহ'লে আমাৰ উত্তৰটো হয় যে মই অমুকৰ ল'ৰা বা অমুকৰ ছোৱালী, হয়নে? তাৰ পৰিৱৰ্তে তোমাৰ দেউতাক যদি কোনোবাই সোধে যে আপুনি কোন, আজি কিন্তু তোমাৰ দেউতা বা মাই যদি কয় যে মই ৰুবিনাৰ দেউতাক, ৰুবিনা কোন নাজানে, হয়নে নহয়? কিন্তু তোমালোকৰ কৰ্মই যদি ৰুবিনাক সকলোৱে চিনি পোৱা তুমি এটা কৰ্ম কৰা, ৰুবিনাই যদি সেই কৰ্মটো কৰে, তেতিয়াহ'লে দেউতাই সগৌৰৱে ক'ব যে মই ৰুবিনাৰ দেউতাক। অৰ্থাৎ তুমি তোমাৰ নিজৰ কাৰণে সমাজত এটা পৰিচয় হাসিল কৰিলা। আৰু মই ভাবোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যে মই মোৰ নিজৰ কাৰণে এটা আত্ম পৰিচয় হাসিল কৰিব লাগিব। এতিয়া তোমালোকৰ প্ৰত্যেকৰে এটা নাম আছে, কিন্তু সেই নামটোৱে সমাজত তোমালোকক চিনি নাপায়। এতিয়া যদি তোমালোকৰ মাজত ধৰা কোনোবা মানে আকবৰ নামৰ ল'ৰা আছে, আকবৰ বুলি ক'লে এতিয়া কোনেও চিনি নাপায়। কিন্তু যদি যোৱা 3-4 দিনৰ মানৰ পৰা ফেচবুকত এটা পোষ্ট খুব ভাইৰেল হৈ আছে, তেনেকুৱা ধৰণৰ যদি হ'ব পাৰা
পোষ্টটো হ'ল যে চাহ জনগোষ্ঠীৰ মাজৰ পৰা এগৰাকী ছোৱালীয়ে প্ৰথমবাৰৰ বাবে MBBS হ'ল। সেই ধৰণৰ কিবা এটা যদি ব্যতিক্ৰমী কিবা এটা যদি কৰিব পাৰা, তেতিয়াহ'লে তোমাক সমগ্ৰ অঞ্চলেই নহয় সমগ্ৰ দেশে জানিব, আৰু তোমাৰ মা দেউতাই সিদিনাখনহে গৌৰৱ কৰিব যে পৰম কৰোণাময় আল্লাই মোক এনেকুৱা এটা সন্তান দিলে যাৰ কাৰণে মই পৃথিৱীৰ ওচৰত বুকু ফিন্দাই ক'ব পাৰিছোঁ যে মই অমুকৰ দেউতাক। ধন্যবাদ। মই প্ৰথমতে আপোনাৰ চেনেলক আপোনাক ধন্যবাদ জনাইছোঁ, কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ ফালৰ পৰা। আমি কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসে আমাৰ বৃহত্তৰ কৃষ্ণাই এলেকাৰ ছাত্ৰ ছাত্ৰী যুৱকৰ সৰ্বাংগীন কল্যাণৰ কাৰণে আমি কাম কৰি আছোঁ, আৰু প্ৰত্যেক দিশতে আমি ছাত্ৰ ছাত্ৰী তথা যুৱকৰ সহায় হোৱাকৈ যিকোনো পদক্ষেপ লোৱাৰ কাৰণে আমি সদা প্ৰস্তুত। এইবেলি অইন বছৰৰ দৰে এইবেলিও আমি কৃষ্ণাই এলেকাৰ 6খন হাইস্কুলৰ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত আমি বিনামূলীয়াকৈ একোখনকৈ আমি হেডমাষ্টাৰ ছাজেশ্যন বিতৰণ কৰিছোঁ। আৰু আমাৰ এই 6খন বিদ্যালয় হৈছে কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৃষ্ণাই হাবৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়, বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়, কৃষ্ণাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, আমাৰ MM মেমৰিয়েল হাইস্কুল, আৰু বেচৰকাৰী আমাৰ ভেঞ্চাৰ স্কুলৰ টুকুৰেশ্বৰী হাইস্কুলৰ এই 6খন বিদ্যালয় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত আজি আমি এই ছাজেশ্যন বিতৰণ কৰিলোঁ। যোৱাবাৰো আমি 170খন বিতৰণ কৰিছিলোঁ। সেইবেলিৰ আমাৰ প্ৰায় 75% আমাৰ উত্তীৰ্ণ হৈছিল, আৰু এইবেলি আশা ৰাখিছোঁ আমি আমাৰ এই 200গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা আমি প্ৰায় হয়তো 80% উত্তীৰ্ণ হোৱাৰ এটি আশা কৰিছোঁ। আৰু এইখিনি আমাৰ উঠি অহা আমাৰ যিখিনি আৰ্থিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকক কিছু সকাহ দিব বুলি আমি লক্ষ্য কৰি আমি এই কাৰ্যসূচী পালন কৰিছোঁ।